মই এতিয়া বৰ্তমান অন্য এটা পথত আছোঁ, এইটো হাতীগাঁৱৰ আৰু নতুন পথৰ দৃশ্য। আৰু মই প্ৰথমেই দৃশ্যটো দেখাই লওঁ ND24 দৰ্শকসকলক। 12 মাহে এই পথছোৱাত পানী থাকে। বিভিন্ন সময়ত আমি এই পথটোৰ আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ। আৰু আপুনি যদি চাই এই পথছোৱাত এনেধৰণে সদায় এককাল পৰ্যন্ত পানী থাকে বা একাঠু পৰ্যন্ত পানী থাকে, কিন্তু বিভাগীয় যি কৰ্তৃপক্ষ একো কাণ হা নাই, কেৱল পানী সিঁচিয়াৰ দায়িত্ব সামৰে। মই দৃশ্য এটা দেখাই লৈছোঁ। ইয়াতে মেচিন লগাই দিয়া হৈছে আৰু এই মেচিনৰ সহায়েৰে কেৱল পানী সিঁচি থকা হৈছে। কিন্তু আটাইতকৈ ডাঙৰ কথা এইটোৱে, কেৱল পানী সিঁচিয়াৰ দায়িত্ব সামৰিব বিচাৰিছে নেকি GMCয়ে? আটাইতকৈ ডাঙৰ প্ৰশ্ন। 12 মাহে এই পথছোৱাত পানী থাকে। নতুন পথ বুলি কয়হে, কিন্তু পথটোৰ নামত কিন্তু একো নতুনত্ব নাই পাপৰি। মই এই মুহূৰ্তত পথটো দেখাইছোঁ, জীয়াটো ভুগিব লগা হৈছে ইয়াৰ লোকসকলে। মই অকণমান স্থানীয় লোকসকল আছে, মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। তাৰ সমান্তৰালভাৱে মই ৰূপমক অন্য এটা দৃশ্য দেখাই ল'বলৈ অনুৰোধ কৰিছোঁ। যিটো মেচিনৰ কথা কৈছোঁ পাপৰি, এই মেচিনৰ সহায়েৰে ইয়াত কেৱল পানী সিঁচি থকা হয় আৰু পানীখিনি ট্ৰেইনলৈ পঠাই দিয়া হয়। কিন্তু যিটো আচলতে কোৱা হয় পাৰ্মানেণ্ট চলিউশ্যনৰ কথা, ইয়াত কিন্তু একো পাৰ্মানেণ্ট চলিউশ্যন নাই। কেৱল পানী সিঁচি এনেধৰণে GMCয়ে দায়িত্ব সামৰিব বিচাৰিছে। আৰু একাংশ লোক আছে, মই কথা পাতিব চেষ্টা কৰিম। মই দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। মই দেখিছোঁ আপুনি স্কুটি এখনত এটা চিলিণ্ডাৰ উঠাই লৈছে আৰু এতিয়া যাবলৈ ভাবি আছে। আপুনি যাব চাগে নাই পৰা, চিলিণ্ডাৰটো দেখিছোঁ আমি। কি ক'ব? মানে এতিয়া যিটো অৱস্থা হৈছে, এতিয়া চিলিণ্ডাৰটো লৈ কিনে তাতে যদি পৰি যাওঁ, সেইটোতো আৰু ডাঙৰ কথা হৈ যাব। সেইটো নাই, চিন্তাত পৰি আছোঁ এতিয়া কেনেকৈ পাৰ হৈ যাওঁ, কোনোবা আহিছে নাই সেইটোহে চাই আছোঁ। এতিয়া সদায় এনেদৰে থাকে এইটো কণ্ডিশ্যন, এই ৰাস্তাটো সদায় থাকে। এইটো মানে সদায় এনেদৰে মই এজাক বৰষুণ দিলেই মই এইটো কণ্ডিশ্যন পাওঁ। আৰু ইয়াতে মটৰ এটা থাকে, এই এনেকুৱা সৰু মটৰ এটা থাকে, সেইটোৱে মানে চলিউশ্যন। আৰু সেইটো দি কিনে পানীটো সিঁচি দিয়ে থাকে। সেইটো গোটেই দিনটো সিঁচি থাকিলেও এই পানী কমি নাযায়। আৰু মানে যদিও পথটোৰ নাম নতুন পথ, কিন্তু এইটো চবতছে পুৰণি পথ এইটোহে কিজানি, আটাইতকৈ পুৰণি পথ চাগে এইটোৱে যেন পাইছোঁ। পথটো কিন্তু এনেই নামত নতুন পথ। এইটো পথৰ এনেই ইয়াৰে বাসিন্দাসকলে সদায় ভাবে যে এই পথটো খুব মজবুত বনাইছে। ইয়াৰ মানে যিখিনি ঢালাই প্ৰক্ৰিয়া বা কিবা কিবি তেওঁলোকে খুব গৌৰৱেদি কয় তেওঁলোকে যে আমাৰ খুব ধুনীয়া হৈছে এইটো। কিন্তু এইটো ধুনীয়াটো কিন্তু নাজানো আৰু এইটো কি ধুনীয়া। কিন্তু আমাৰ ধুনীয়াটো, আমাৰ দৃষ্টিত কিন্তু ধুনীয়াটো এনেকুৱা নহয়। আমাৰ ধুনীয়াটো মানে সুচল হ'ব লাগে, অকণমান যাতে পথটো যাতে সুগম হয়। দুৰ্গম হ'লেতো আৰু সেইটো ধুনীয়া বুলি নকয়। দুৰ্গম পথত কোনোবাই যাই ভাল পাব নেকি? এতিয়া মই যাওঁ নাযাওঁ চিলিণ্ডাৰটো লৈ কিনে সেইটো নিজে চিন্তা কৰি বহি থাকিব লগা হৈছে। ইয়াতে স্মাৰ্ট চিটি বুলি কোৱা হয় দাদা, স্মাৰ্ট চিটি বুলি কোৱা হয়, গুৱাহাটীখন স্মাৰ্ট চিটি বুলি কয়। কিন্তু এই অৱস্থা এতিয়া স্মাৰ্ট চিটিৰ নাই, আমিতো স্মাৰ্ট চিটিৰ কাৰণেতো আমি বহুত, এতিয়া চাওক সমস্যা বহুত আমাৰ। এতিয়া আমি GMCৰ জাবৰ জোঁথৰ হেৰি কৰোঁ, কিছুমান অলিয়ে গলিয়ে কিছুমান গাড়ী নোসোমায়। সিহঁতক মেইন ৰাস্তাত আনি কিনে যদি আপুনি জাবৰৰ টোপোলাটো দিয়ে তেতিয়া হয়তো নিব, কিন্তু ভিতৰৰ গলিবিলাকত নিনে। কিন্তু টেক্সটো কিন্তু ঠিকে লৈ আছে আমাৰ, ঠিকে লয় টেক্সটো, কিন্তু GMCয়ে ঠিকে লয়, কিন্তু কাম নকৰে। ভিতৰৰ গলিবিলাকৰ মানুহবিলাক তাৰমানে মানুহ নহয়। মেইন ৰোডত যিকেইটা মানুহ আছে সেইকেইটাহে মানুহ, তাৰমানে সেইকেইটাহে স্মাৰ্ট চিটিৰ মানুহ। আৰু বাকীবোৰ গলিত থকাবোৰ তাৰমানে গাঁৱলীয়া মানুহ। সিহঁতে কিন্তু টেক্সটো দিবই লাগিব, কিন্তু সিহঁত তাৰমানে হেৰি নহয়। সিহঁতে তাৰমানে আপোনাৰ কি বুলি কয়, ফেচিলিটিখিনি সিহঁতে নাপায়। গতিকে সেইখিনিয়ে কথা আৰু বেলেগ কি ক'ম। আমি যিখিনি প্ৰেক্টিকেলি পাই আছোঁ সেইটো কৰি আছোঁ তাত। হয়, এতিয়া আমাৰ ওচৰতে মই ইয়াৰে বাসিন্দা নহয়, কিন্তু মই এই গলিটোত অহা যোৱা চলি থাকে। মোৰ লগৰ বন্ধু আছে, মই আহোঁ তেওঁৰ তাতে কিবা কিবি কামত। তো মোৰ ওচৰত মোৰ কাহিলীপাৰাত ঘৰ, তো তাতে কিছুমান খালী প্লট থাকে। এই খালী প্লটবিলাকত কি কৰে মানুহে, মানে কিবাখনতে ধুনীয়াকৈ জাবৰৰ টোপোলা দুটা লৈ আহিলে, ইফাল সিফাল চাই কিনে দিলে দলি মাৰি। তেওঁলোকে কিবা এখনত মাইক বজাই কিনে কিবা নাম্বাৰ এটাও দিছে কমপ্লেইন কৰিবৰ কাৰণে। আমি কমপ্লেইন কৰিলেও আমি দেখিছোঁ মহানগৰবাসীয়ে বিশেষভাৱে এতিয়া এইদৰে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু তেওঁলোকে কিয় বুজাৰিছে বিভাগীয় কৰ্তৃপক্ষৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।